আমি সংযুক্ত মুক্তি বাহিনী অসমে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ সৈতে চুক্তি কৰি যি মানে সাংবিধানিকভাৱে অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহ সুৰক্ষিত কৰিবৰ কাৰণে যি ডিলিমিটেশ্যনৰ জৰিয়তে সুৰক্ষিত হ'ব বুলি আমি আশা কৰিছোঁ আৰু এই আশাতেই সন্মতি জনাই আমি চুক্তি স্বাক্ষৰ কৰিলোঁ। অন্ততঃ আমি বিধানসভাৰ ৯৪টা ছিট সংৰক্ষিত হ'ব আৰু এই সংৰক্ষিত ৯৪টা ছিট অদূৰ ভৱিষ্যতলৈও যাতে সুৰক্ষিত হৈ থাকে সেই বিষয়টো আমি আমাৰ এই চুক্তি দফাত সন্নিৱিষ্ট কৰিছোঁ আৰু আমি আশা কৰিছোঁ ইয়াৰ জৰিয়তে আমাৰ খিলঞ্জীয়াৰ অস্তিত্ব অন্ততঃ কিছু বছৰলৈ হ'লেও কিছু ভালেমান দশকলৈকে সুৰক্ষিত হৈ থাকিব। আৰু স্যাৰ কালি জিতেন দত্ত ছাৰে এটা পোষ্ট কৰিছে চক এটা কথা হ'লগৈ কি জিতেন দত্তক তেওঁ এসময়ৰ আমাৰে সতীৰ্থ আছিল। তেওঁৰ বিৰুদ্ধত যিমানে হওক এসময়ৰ সতীৰ্থ এজনৰ বিৰুদ্ধত মোক ক'বলৈ মন নাযায়, কাৰণ তেওঁক আমি বহিষ্কাৰ কৰিছিলোঁ। তেওঁ বহিষ্কৃত হৈছিল তেওঁৰ নিজৰ ভুলৰ কাৰণে। আমি তেওঁক ভুল বহিষ্কৃত কৰাৰ কোনো ইচ্ছা নাছিল। কিন্তু কথা হ'ল কি তেওঁৰ মুখখনৰ কাৰণে মোক বহুতজনে সুধিছে যে জিতেন দত্তক কিয় বহিষ্কাৰ কৰিলে। মই বোলো তেওঁৰ মুখখনকে আমি বহিষ্কাৰ কৰিছোঁ, তেওঁ মুখৰ কাৰণে এইটো বহিষ্কাৰ হ'বলগীয়া হ'ল। গতিকে এইটো এটা কথা ঠিক। গতিকে তেওঁ এটা ক্ষোভ এটা থাকিবই আমাৰ ওপৰত, কাৰণ যিহেতু তেওঁক আমি বহিষ্কাৰ কৰি থৈ দিছোঁ। গতিকে এইবিলাক কথা ক'লে মানে বহু কথা ওলাই যায়, সেই কথাখিনি মই ক'বলৈ নাযাওঁ। কিন্তু কথা হ'ল তেওঁ এটা নিজৰ অভিমত ব্যক্ত কৰিছে, সেইটো গণতান্ত্ৰিক দেশত নিজৰ অভিমত ব্যক্ত কৰিবই পাৰে। তাৰ ওপৰত আমি কোনো ক্ষোভ ৰাখিবলৈ যোৱা নাই। তেওঁ নিজৰ ক্ষোভটো প্ৰকাশ কৰিছে, সেইটো কৰক। আমি তাৰ প্ৰতি বিশেষ গুৰুত্ব আৰু কিবা এটা দিয়া প্ৰয়োজন আছে বুলি নাভাবোঁ। আৰু পৰেশ বৰা ডাঙৰীয়া যদি তেখেত নাহে মানে শান্তি চুক্তিক লৈতো তেওঁ অসন্তুষ্ট বা তেওঁ যদি পৰৱৰ্তী সময়ত নাহে তেওঁ কি আহ্বান জনাব? নহয়, এতিয়া এটা কথা তেওঁ আহে নাই সেইটো তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিব। আৰু এইখন চুক্তিটো আলফাৰ লগত হৈছে, সংযুক্ত মুক্তি বাহিনী অসমৰ লগত হৈছে। গতিকে তেওঁ এটা বেলেগ সংগঠন, তেওঁতো মানে অকণমান দ্বিমত প্ৰকাশ কৰিবই, সেইটো স্বাভাৱিক কথা। গতিকে সেইটো ক্ষেত্ৰতো আমি আচৰিত হ'বলগীয়া একো নাই বা আশ্চৰ্য প্ৰকাশ কৰা নাই। আমি এইটো তেওঁ নিজেই সিদ্ধান্ত কৰিব তেওঁ আহিব নে নাহে। অসমৰ অখণ্ডতা কেতিয়াও ভংগ কৰা নহ'ব, সেইটো স্পষ্টকৈ আছে। to maintain territorial integrity of state of Assam. সমষ্টিক পুনৰ নিৰ্ধাৰণৰ জৰিয়তে অসমৰ ৰাইজৰ ভৱিষ্যত সুৰক্ষা কিদৰে হ'ব? কাৰণ ইতিমধ্যে বিভিন্ন সময়ত অভিযোগ উত্থাপন হৈ আছে, সমষ্টিক পুনৰ নিৰ্ধাৰণ বিজেপিয়ে তেওঁলোকৰ নিজৰ পক্ষতে কৰি লৈছে আৰু সমষ্টিক পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত এক সাম্প্ৰদায়িক ইছ্যু তেওঁলোকে মই কথাখিনি আপোনাক কৈছোঁ। অসমৰ পুনৰ নিৰ্ধাৰণৰ কথাটো কেনেকৈ আহিল? পুনৰ নিৰ্ধাৰণ 2006 চনতে হ'ব লগা আছিল।